নমস্কাৰ, গুড মৰ্নিং। মই পলাশ কামলেঙে চাই আছে পলাশ আছাম। যিহেতু সকলোৱে কমেণ্ট কৰি আছিলে যে দাদা অসম পুলিচৰ এক্সাম কেতিয়া হ'ব আৰু লগতে অসম পুলিচৰ ফিজিকেল দিলোঁ, কাট অফ লিষ্ট কেতিয়া মাৰিব তাৰে ওপৰত আপডেট লাগে। সেয়েহে আপডেটটো দিব চেষ্টা কৰিলোঁ। যদি পলাশ আছাম ইউটিউব চেনেলটো নতুনকৈ বা প্ৰথমবাৰ চাই আছা তো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া এই ধৰণৰ চাকৰি খবৰ নতুন আপডেটবোৰ পাই থাকিবা। আৰু মই যিমানখিনি ডাটা কালেক্ট কৰিছোঁ তাৰ ওপৰত মই আজি এই ভিডিঅ'টো আপডেট দিব চেষ্টা কৰিলোঁ। তো কথাখিনি খুব মন দি শুনিবা। যিহেতু আমাৰ CM ছাৰে আজি 5 দিনমান হ'ল, তো ফেচবুক লাইভত আহি কৈছে অসম পুলিচৰ এক্সাম কেতিয়া হ'ব, আৰু এটা মাহ ঠিক কৰিছে মাৰ্চৰ মানত, মানে মাৰ্চ মাহত অসম পুলিচৰ এক্সাম হোৱা বহুতখিনি চান্স আছে। CM ছাৰে নিজে ফেচবুক লাইভত আহি কৈছে। লগতে ADRE যোনসকলে এক্সাম দিছে তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মানে পৰীক্ষা ফলাফল ঘোষণা কৰা হ'ব 7 মাৰ্চৰ পূৰ্বে। তো 7 মাৰ্চৰ আগত হয়তো ADRE যোনসকলে এক্সাম দি থৈছে তেওঁলোকৰ ফলাফল ঘোষণা কৰা হ'ব। তেওঁলোকক যিটো আমাৰ 5 নম্বৰ অৰেল ভাইভা, তো সেইটোলৈ চান্স দিয়া হ'ব। যোনসকলে এক্সামত ভাল নম্বৰ পাই থৈছে তাৰপিছত ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰা হ'ব। তো CM ছাৰে সেইবিলাক কাম কৰি আছে। আৰু যিহেতু ইয়াৰ 10 মে' তাৰিখে নিযুক্তি দিয়াৰ কথা কৈছিলে CM ছাৰে, তো 10 মে' তাৰিখে হয়তো দিবগৈ নিযুক্তি। আৰু সেয়েহে ADRE 7 মাৰ্চৰ পূৰ্বে দিব। তাৰপিছতে লগে লগে অসম পুলিচৰ মাৰ্চৰ মাহতে এক্সাম হোৱাৰ কথা কৈছিলে। এতিয়া বিশেষকৈ হ'ল কাট অফ লিষ্ট কেতিয়া মাৰিব, যিহেতু সকলোৱে কমেণ্ট কৰি আছিলে। আৰু আমাৰ বাবে বিশেষকৈ কাট অফটো মেইন, যিহেতু আমি ফিজিকেল দিলোঁ। তো ফিজিকেলত যিহেতু নম্বৰ আছে, মাৰ্ক আছে, তো সেই মাৰ্কৰ ওপৰতহে কাট অফ লিষ্ট বনিব বা আমি এক্সাম দিবলৈ পাম। লাগিলে পৰীক্ষা যোনটো মাহতে হওক, যোনটো তাৰিখতে হওক, আমাৰ লগত একো নাই। খালি কাট অফ লিষ্টটো আহিলে আমি ভালকৈ কমচে কম পঢ়িব পাৰিম। তো সেয়েহে সকলোৱে জানিবৰ কাৰণে খুজি আছিলে। মই তাকে অকণমান ডাটা কালেক্ট কৰি মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি শ্বেয়াৰ কৰিছোঁ। তো কথাখিনি খুব মন দি শুনিবা। এতিয়া আমি আহিছোঁ, যিহেতু CM ছাৰে আমাৰ এডভান্স 10 আছামৰ কাৰণে ঘূৰি ফুৰিছে। তো ইয়াৰ এটা ডেট আছে 25 আৰু 26 তাৰিখে। তো সেইকেইটাৰ বস্তু যেতিয়া বিষয়ৰ ওপৰত শেষ হ'ব, তো তেতিয়া CM ছাৰে চাগে নিশ্চয় ফ্ৰী হ'ব, তেতিয়া অসম পুলিচৰ আপডেটো দিব। তো ফেচবুক পেজত তোমালোকে চেক কৰিব পাৰিবা। যিহেতু এইকেইদিন তোমালোকে CM ছাৰে ঘূৰি ফুৰিছে, তো ইয়াৰ ওপৰত মই ভিত্তি কৰি কৈছোঁ 25-26 তাৰিখৰ ভিতৰত নিশ্চয় 25 আৰু 26 তাৰিখে যোৱাৰ পিছত নিশ্চয় তাৰপিছতে CM ছাৰে ডেট এটা দিব অসম আৰক্ষী বা অসম পুলিচৰ এক্সাম ৰিটেন এক্সাম কেতিয়া। তো সেইটো 25 আৰু 26 তাৰিখে যিহেতু আমাৰ বিশেষ এটা দিন, তো সেই দিনটো যোৱাৰ পিছতে চাগে কাট অফ লিষ্ট বা SLPB দেখিবলৈ পাম। আৰু যিহেতু প্ৰথমে কমেণ্ট কৰি আছিলে ABUB কনষ্টেবলৰ কাট অফ মাৰিবনে নে ড্ৰাইভাৰসকলৰ স্কিল টেষ্টৰ কাট অফ মাৰিব। তো মই জনাওঁ যে আমাৰ যিটো ABUB, APR, চিভিল ডিফেন্স, লগতে হোমগাৰ্ড তেওঁলোকৰ ফিজিকেল টেষ্ট শেষ, লগতে ড্ৰাইভাৰসকলৰ কনষ্টেবলৰ ফিজিকেল টেষ্ট একেলগে যিহেতু হৈছিলে। তো প্ৰথমে ড্ৰাইভাৰসকলৰ কাট অফ লিষ্ট মাৰিব স্কিল টেষ্টৰ কাৰণে। তোমালোকে চিন্তা কৰা, স্কিল টেষ্টত এটা 10 নম্বৰ আছে। তো স্কিল টেষ্টটোত ড্ৰাইভাৰসকলে দিব লাগিব স্কিল টেষ্ট, আৰু স্কিল টেষ্টত কোনে কোনে কিমান নম্বৰ পায় সেই মাৰ্কটোৰ ওপৰত ভিত্তি কৰি তোমালোকৰ কাট অফ লিষ্ট মাৰিব। আৰু কাট অফ লিষ্ট মৰাৰ পিছতহে ABUB কনষ্টেবল, লগতে চিভিল ডিফেন্স, APR সেইবিলাক একেলগে যিহেতু পৰীক্ষা হ'বলগীয়া, মানে পৰীক্ষা হ'ব। তো চাব ইনস্পেক্টৰটো বেলেগকৈ হয় এক্সাম। তো APR, ABUB ল'ৰা ছোৱালীৰ কথা কৈছোঁ, য'ত যিমান মানে ভেকেঞ্চি কনষ্টেবল লেভেলৰ, তো সেইবিলাক কাট অফ লিষ্ট মৰাৰ পিছত মানে এক্সামটো একেলগে হ'ব যিহেতু। তো ড্ৰাইভাৰ স্কিল টেষ্টটো চাগে এইকেইদিনৰ ভিতৰতে তোমালোকৰ এটা আপডেট আহিব স্কিল টেষ্টৰ কাৰণে। সাজু হৈ থকা, যিহেতু 25 আৰু 26 তাৰিখে আমাৰ অসমৰ বাবে বিশেষ এটা ভাল দিন। তো সেই দিনটো যোৱাৰ পিছত CM ছাৰো ফ্ৰী হ'ব, নিশ্চয় ফেচবুক পেজত লাইভ আহি ধুনীয়াকৈ ক'ব অসম আৰক্ষী বিষয়। আৰু লগতে যিহেতু তৃতীয় চতুৰ্থ বৰ্গৰ 7 মাৰ্চৰ পূৰ্বে দিয়া কথা ঘোষণা কৰিছে, তো সেইদিনাখনো চাগে অসম আৰক্ষীৰ বিষয়ে নিশ্চয় কেতিয়া এক্সাম হ'ব ফাইনেল ডেট ঘোষণা কৰিব। মই তাৰ ওপৰত ভিত্তি কৰি আৰু কাট অফ কিমান যাব বুলি সকলোৱে কমেণ্ট কৰি আছিলে। একজেক্টটো ক'ব নোৱাৰোঁ। আমি যদি যোৱাবাৰ কাট অফ চাওঁ, যোৱাবাৰ যদি ডাটা কালেক্ট কৰোঁ, এনালাইজ কৰোঁ, তো ছামথিং 50 মানত মানে ল'ৰাসকলৰ থাকিব লাগে 50 মানত, আৰু ছোৱালীসকলৰ সেই 28-29 সেইমানতে হয়তো কাট অফটো থাকিব পাৰে। তাতকৈ যদি কমকৈ যায় বা কম বেছি কিবা এটা যাবই, সেইটো একজেক্টটো নাযাব। কাৰণ সেইকাৰণে আপডেটটো দিব চেষ্টা কৰিলোঁ। সকলোৱে পঢ়ি থাকা। আৰু মাৰ্চৰ মাহত নিশ্চয় ৰিটেন এক্সাম হ'ব। তো মাৰ্চৰ প্ৰথমে
যেহেতু মাৰ্চৰ 9 তাৰিখে আমাৰ DME এক্সামো আছে। তো DME এক্সাম শেষ হোৱাৰ পিছত তাৰ নেক্সট সপ্তাহ বাদ দি নেক্সট সপ্তাহ মানত চাগে ফাইনেল কনফাৰ্ম মোৰ মতে কৈছোঁ। তো 23 মাৰ্চৰ বা 16 মাৰ্চৰ ভিতৰত এক্সাম কিবা এটা নহয় কিবা এটা আপডেট আহিবই। তো SLPIB তোমালোকে চেক কৰি থাকা, কাট অফ দিছোঁ এইকেইদিনৰ ভিতৰত কিবা এটা নহয় কিবা এটা আপডেট আহিব পাৰে। লগতে বিশেষকৈ আপডেট যদি আহে 25-26 তাৰিখৰ ভিতৰত তাৰ পিছতহে এক্সাম বা কাট অফ লিষ্ট এইবিলাক ড্ৰাইভাৰ স্কিল টেষ্ট সকলোবোৰ আপডেট শেষ হ'ব বুলি মই আশা কৰিছোঁ। তো চেনেলটো প্ৰথম যদি চাই আছা ছাবস্ক্ৰাইব কৰিবা, তেতিয়া এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা। মই যিমানখিনি আপডেট পাইছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা, যদি কেনেকুৱা পালা কমেণ্ট এটা কৰি দিবা, যদি জনাব থাকে কমেণ্ট কৰিবা, যদি জানিব থাকে কমেণ্ট কৰিবা। দুইটাৰ ভিতৰত তোমালোকৰ যি নহওক অসম পুলিচৰ এক্সামৰ কাৰণে যিহেতু সকলোৱে সাজু আছে, দুইটাৰ ভিতৰত কাট অফ বা এক্সাম ডেট CM ছাৰে 25-26 তাৰিখৰ পিছত এটা নতুন আপডেট দিব। তো মই যিমানখিনি জানিছোঁ শুনিছোঁ সেইকাৰণে মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি শ্বেয়াৰ কৰিছোঁ। যদি চেনেলটো প্ৰথম চাই আছা ছাবস্ক্ৰাইব কৰি ল'বা।